এটা মানে অতিকৈ দুখৰ খবৰ মানে আমাৰ ঘৰৰ ওচৰৰ পৰা এটা ছাগলী গাড়ীত উঠালে যেতিয়া মোৰ মানে কি আমি সমনীয়া হয় যেতিয়া তেওঁ দেখা পালে বা মই যেতিয়া দেখা পালোঁ প্ৰথমে মানে কি চিঞৰাৰ লগে লগে ময়ো দেখা পালোঁ ময়ো চিঞৰাৰ লগে লগে তাহাঁতে কৰিলে কি ছাগলীটো গাড়ীৰ পৰা নমাই থৈ একদম পলাই পটং দিলে এল্টো এখনত আহিছিলে তাৰপিছত পিছে পিছে বাইক লৈ পিছা কৰাৰ পিছে পিছে আৰু 10-12জনমান মানুহ আহিলে তাৰপিছত বিডিয়া চকত কোনোবা পিছফালৰ পৰা ফোন কৰি দিলে এনেকুৱা স্পীডত আহিছে মানে ক'বলৈ ভাষা নাই আৰু তাৰপিছতে মানে কি আমাৰ বিডিয়া মেডিকেলত ওচৰত ইহঁতক ধৰা হ'ল এজনক ধৰিব পাৰিলোঁ বাকী কেইজন মানে কি পলৈ পটং দিলে হয়তো তাহাঁতে সেই লাষ্টত যেতিয়া মানুহবিলাক আহি গ'ল মানুহৰ মাজতে হয়তো তাহাঁতবিলাক আছে কিন্তু মই গম পোৱা মতে তাৰপিছত গাড়ীখন যেতিয়া গাড়ীখনৰ ওচৰৰ পৰা দুজনমান মানুহ আহি কিনে কৈছে যে গাড়ীখনৰ ভিতৰত হেনো কিবা চিৰিঞ্জ পাইছে জানিব পৰা মতে ড্ৰাগছ আমাৰ অঞ্চলত আজিও যদি ড্ৰাগছৰ এনেকুৱাকৈ যদি বেয়া চলি থাকে তেনেহ'লে আমাৰ সমাজখন কেনেকুৱাকৈ আগুৱাই যাব বাৰু আৰু ড্ৰাগছৰ কাৰণে এই চোৰ ডকাইতবিলাক বেছি মাক দেউতাকে কিমান কষ্ট কৰি ল'ৰা ছোৱালীখিনিক মানে কি পোহপাল দিয়ে কিমান কষ্ট কৰে মাক বাপেকৰ পৰা কিমানখিনি আশা কৰে তেনেস্থলতো এই ড্ৰাগছৰ নামতো মাক বাপেকেতো কেতিয়াও পইচা নিদিয়ে নহয় ঠিক সেইবিলাক কাৰ্যৰ কাৰণে ইহঁতে চোৰ ডকাইতি কৰিবৰ কাৰণে বাধ্য হয় প্ৰথমতে মই এটাই মানে কি কওঁ যে তাহাঁতক ধৰক তাহাঁতক বাকী যি 3জন পলাইছে তাহাঁতক ধৰক আৰু ঘৰো বেছি দূৰত নহয় আমাৰ ওচৰতে আমাৰ আজিৰ পৰা কেইমাহমান আগতে আমাৰ ঘৰৰ পৰা তাৰপিছত আমাৰ ঘৰৰ ওচৰৰ পৰা তেনেকুৱা ছাগলী চোৰ হৈ থাকে আমি ভাবোঁ ক'ৰবাত আঁতৰৰ বা ধৰিব পৰা নাছিলোঁ কিন্তু আজি সকলোবিলাক ধৰাত পৰি গ'ল মেইন কেছটো হৈছে কি ঘৰৰ পৰা পইচা নিদিয়াৰ ফলত তাতে চোৰ কৰি কিনে ডকাইত কৰি কিনে ড্ৰাগছ মানে কি লৈ আছে গতিকে মই আশা কৰোঁ এইজনে যিজনক ধৰা হ'ল তেওঁৰ পৰা গোটেইখিনি নাম লৈ অতি সোনকালে তেওঁলোকক কৰায়ত্ব কৰি এই ড্ৰাগছমুক্ত এখন সমাজ গঢ়িব লাগে ধন্যবাদ